নমস্কাৰ এনিভাৰত চাই থকা সমদৰ্শকক স্বাগতম জনাই আমি আৰম্ভ কৰিব লৈছো এক বিশেষ প্ৰতিবেদন হয় এগৰাকী জীয়ৰীয়ে অসমৰ পৰা গৈ মুম্বাই কাৰ্নিভেল 2024ত শ্ৰেষ্ঠতা বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে তেনে এগৰাকী জীয়ৰীৰে ঘৰ হৈছে বাইহাটা চাৰিআলি নিকটৱৰ্তী সিঙাৰপাৰা গাঁৱৰ আৰু মোৰ লগত তেওঁ উপস্থিত আছে পোনপ্ৰথমে আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু তুমি এইবেলি মুম্বাই কাৰ্নিভেল 2024ত শ্ৰেষ্ঠতা বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছা গতিকে পোনপ্ৰথমে আমি আমাৰ তৰফৰ পৰা তোমালৈ অভিনন্দন জ্ঞাপন কৰিছো কেনেকুৱা অনুভৱ খুব ভাল লাগিছে মোৰ হয়। আৰু মই মুম্বাই কাৰ্নিভেল 2024 লৈ সিলেক্ট হৈছো আৰু মোৰ খুব ভাল লাগিছে ইমানখিনি প্ৰতিযোগী আছিলে ইমান প্ৰতিযোগীৰ মাজত তোমাৰ যেতিয়া নামটো সিলেক্ট হৈছে কেনেকুৱা অনুভৱ সেই মুহূৰ্তটো কেনেকুৱা কি ক'বা এই ক্ষেত্ৰত সেইখিনি সময়ত মোৰ বহুত ভাল লাগিছিলে আৰু ইমানখিনি প্ৰতিযোগীৰ মাজত মই সিলেক্ট হৈছো আৰু মোৰ ভাল লাগিছে বহুত ভাল লাগিছে হয় নিশ্চয়কৈ তেওঁ মুম্বাই কাৰ্নিভেল 2024ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি তেওঁ শ্ৰেষ্ঠতা বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে আমি সমূহ দৰ্শকক আমাৰ এনিভাৰতৰ সমূহ দৰ্শকক দেখুৱাবৰ কাৰণে যত্ন কৰিছো যে তেওঁ কিদৰে কৃতিত্ব অৰ্জন কৰিছে আমাৰ লগত বৰ্তমান আমাৰ সহযোগে দেখুৱাইছে তেওঁ লাভ কৰা ট্ৰফিসমূহ তেওঁ লাভ কৰা যিসমূহ চাৰ্টিফিকেট আছে এইসমূহ আমি আমাৰ এনিভাৰত সমূহ দৰ্শকৰ বাবে দেখুৱাবৰ কাৰণে যত্ন কৰিছো আচলতে যিহেতু তুমি মুম্বাই কাৰ্নিভেললৈ সিলেকশ্যন হৈছে তাৰ আগতে নিশ্চয় গুৱাহাটী জ্যোতি চিত্ৰবনত তুমি তোমাৰ যি পাৰদৰ্শিতা আছিলে তাৰ পাৰদৰ্শিতা পৰীক্ষাত তুমি নিশ্চয়কৈ তাত অৱতীৰ্ণ হৈছা কেনেকুৱাকৈ সিলেকশ্যন হৈছিলে প্ৰচেছটো কেনেকৈ হৈছিল প্ৰথমতে মই NEV ইভেন্টছ এণ্ড এণ্টাৰটেইনমেণ্ট নূতন হাজৰিকা ছাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা জ্যোতি চিত্ৰবনত সংস্কৃতি সংগম নামৰ অনুষ্ঠানটিত মই কম্পিটিশ্যন কৰিছিলোঁ আৰু তাত মই লোকনৃত্য বিহুত প্ৰদৰ্শন কৰিছিলোঁ তাত মই শ্ৰেষ্ঠ বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু শ্ৰেষ্ঠ বঁটা অৰ্জন কৰাৰ বাবে মোক মুম্বাই কাৰ্নিভেল 2024লৈ সিলেক্ট কৰিছিলে আৰু মুম্বাই কাৰ্নিভেল 2024ত মই আকৌ লোকনৃত্য আমাৰ অসমৰ বিহুটি প্ৰদৰ্শন কৰিছিলোঁ তাত মই শ্ৰেষ্ঠ বঁটা লাভ কৰিছিলোঁ আৰু তাৰ পৰা মই ডুবাই কাৰ্নিভেল 2025লৈ সিলেক্ট হৈছিলোঁ হয় নিশ্চয়কৈ এয়া আমাৰ বাবে এক সুখবৰ আচলতে আমাৰ যি অসমীয়া স্বাভিমান যি বিহু এই বিহুৰ যি লোকনৃত্য এই লোকনৃত্য তেওঁ প্ৰদৰ্শন কৰি মুম্বাই কাৰ্নিভেললৈ সিলেকশ্যন হ'ল তাৰ পিছত আকৌ আমাৰ বাবে মানে এক সুখবৰ কঢ়িয়াই আনিছে যে তেওঁ পুনৰবাৰ ডুবাই কাৰ্নিভেললৈ সিলেকশ্যন হৈছে আমি এই জগতে তেওঁৰ যি আগন্তুক পাৰদৰ্শিতাৰ পৰীক্ষা আছে যি কম্পিটিশ্যন হ'ব তাৰ বাবে আমি আগতীয়াকৈ আমি শুভকামনা জ্ঞাপন কৰিছো আমি আৰু কিছু কথা তেওঁৰ পৰা জানিম যিহেতু তুমি অধ্যয়নৰত বৰ্তমান এগৰাকী শিক্ষাৰ্থী ক'ত কেনেদৰে অধ্যয়ন কৰি আছা কি ক'বা মই সিঙাৰপাৰা গাঁৱৰ অংকুৰণ শান্তি নিকেতনৰ অষ্টম মানৰ ছাত্ৰী আৰু মই শিক্ষক শিক্ষয়িত্ৰীসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে আৰু মোৰ মা দেউতাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ বাবে হয়তো মই আজি ইমানখিনি কৰিব পাৰিছোঁ আৰু লগতে মোৰ বিহুৰ শিক্ষয়িত্ৰী শ্ৰী জ্যোতিৰূপা শৰ্মা বাইদেউ আৰু পিংকীনাথ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক ইমানখিনি শিকাই দিয়াৰ বাবে হয়তো মই আজি ইমানখিনি কৰিব পাৰিছোঁ নিশ্চয়কৈ তেওঁ এগৰাকী ছাত্ৰী অষ্টমমান শ্ৰেণীৰ ছাত্ৰী তেওঁ আৰু সমান্তৰালভাৱে তুমি বিহুৰ প্ৰশিক্ষণ লৈছা একাদিক্ৰমে তুমি পঢ়া শুনাও কৰিছা বিহু কৰিছা কেনেকৈ সম্ভৱ হয় মই আচলতে মোৰ হবি ডেন্স হয় আৰু মই ডেন্স কৰি ভাল পাওঁ বিহুটো মই চবতকৈ বেছি ভাল পাওঁ গতিকে মই বিহু নাচটো কৰি ভাল পাওঁ লগতে পঢ়াখিনিও মই এটা হবি হয় মোৰ মই পঢ়িও ভাল পাওঁ আৰু বিহু নাচ কৰি ভাল পাওঁ হয় আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে আমাৰ মৰমৰ ভণ্টি জোনাক নয়নী কাশ্যপ আমাৰ লগত তেওঁৰ মাতৃ উপস্থিত আছে পোনপ্ৰথমে আমি আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি একমাত্ৰ কন্যা এই কন্যাৰ সুখত আপোনালোকো সুখী কি ক'ব কেনেকুৱা অনুভৱ হয় আজি মোৰ বহুতেই ভাল লাগিছে যে মাইনাই আমাৰ এনেকৈ এটা বিহু কম্পিটিশ্যনটো কৰিবলৈ তাতে মুম্বাই নিচিনা জেগাত তাৰমানে স্থান পোৱাৰ কাৰণে তাৰমানে বিৰাট ভাল লাগিছে যিহেতু আমাৰ অসমৰ বিহুটিক আমি মুম্বাইত প্ৰদৰ্শন কৰিব পাৰিছোঁ তাৰ বাবে আমাৰ বেছি ভাল লাগিছে আৰু এইখিনি তাই শ্ৰেষ্ঠ বঁটা অৰ্জন কৰাৰ বাবে তাৰমানে আমাৰ বহুতে উৎফুল্লিত আৰু আমি যিহেতু তেওঁ এগৰাকী ছাত্ৰী নিশ্চয়কৈ পঢ়া শুনাৰ গুৰু দায়িত্ব আছে তাৰ মাজে মাজে তাৰ সমান্তৰালভাৱে বিহুক লৈ পেলাই আপোনালোকে যি তাইক উৎসাহিত কৰিছে ধৰক বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলক লৈ অভিভাৱকসকল খুব চিনচিয়াৰ মানে এনেকুৱা হয় যে অকল পঢ়িব লাগে অকল পঢ়াত ব্যস্ত কিন্তু আপোনালোক কিছু ব্যতিক্ৰম যিবিলাক অভিভাৱিকা থাকিব তেওঁলোকক কি ক'ব
হয়, মই সকলো অভিভাৱকে ক'ব খুজিছোঁ যে অকল পঢ়া বুলিয়ে নহয়, পঢ়াটোতো মেইন, আমাৰ পঢ়াটো লাগিবই। তাৰ বাহিৰেও তাৰমানে এইবিলাক বিভিন্ন কম্পিটিশ্যন, নাচ গান, তাৰপিছতে এইবিলাক যিকোনো আৰু ধৰক যাৰ যিটো বিষয়ৰ প্ৰতি ইণ্টাৰেষ্ট তাত দিব লাগে, সকলোতে দিব লাগে, মই ভাবোঁ তেনেকৈ। তেনেকৈ আমাৰ মাইনাকো মই তেনেকৈ দিছোঁ, দিয়াৰ বাবে হয়তো এইখিনি আগবাঢ়িব পাৰিছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু আগবাঢ়ি যাব পাৰে। নিশ্চয়কৈ তেওঁ 2025ত ডুবাইত আকৌ পুনৰবাৰ যাব। হয়, ডুবাইলৈ তেওঁ এতিয়া শ্ৰেষ্ঠতা বঁটা অৰ্জন কৰাৰ বাবে তেওঁ চিলেক্ট হৈছে। এতিয়া যাম বুলি ভাবিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে তাতেও তেওঁ শ্ৰেষ্ঠ বঁটা অৰ্জন কৰি আহিব পাৰে। নিশ্চয়কৈ আমি আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু বিহুক লৈ তুমি শ্ৰেষ্ঠ বঁটা অৰ্জন কৰিছা। গতিকে এই মুহূৰ্তত যদি এফাকি বিহু শুনো তোমাৰ পৰা। বসন্তৰ শুৱনি ককাইটি কুলিনো কেতে কিমাত তুমি ঢোল বজালে ককাইটি মন কৰে ইচাত পিছাত পাহুৱালৈ ককাইটি বান্ধি ল'বা টঙালি তোমাৰ ঢোলৰ চাপৰত নাচিম নুহালি জালি ডালৰে কপৌফুল ককাইটি ঐ কি যেনো মোহনীয়া বসন্তৰ পৰশ পাই ককাইটি ঐ মন হলো তলা চাইনো চাই থাকিবৰ নাচিনো ঐ থাকিবৰ মন। ধন্যবাদ। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এইগৰাকীয়ে হৈছে এগৰাকী সুপ্ৰতিভাৰে যিগৰাকী কন্যা, আমাৰ সকলোৱে পৰিচিত হেমন্ত শৰ্মা আৰু ৰশ্মিৰেখা দেৱী বাইদেউৰ একমাত্ৰ কন্যা জোনাক নয়নী কাশ্যপ। আমি তেওঁলৈও আগন্তুক দিনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।